ইয়াত উপস্থিত থকা বিক্ৰমশিলা এডুকেশ্যন ৰিচোৰ্চ ছ'চাইটিৰ সন্মানীয় বিষয়ববীয়াসকল, যিসকল ৱেষ্ট বেংগলৰ পৰা আহিছে তেখেতসকলক আমি ৱেলকাম কৰিছোঁ। যিসকল গুৱাহাটী চেপ্টাৰ হৈ পেলাই ইয়ালৈ আহিছে তেখেতসকলকো আমি ৱেলকাম কৰিছোঁ। আই ৱেলকাম ইউ এণ্ড উই হোপ ডেট your intervention would fuel us in accelerating pace towards quality education in our district. মোৰ সন্মানীয় সহকৰ্মীসকল আৰু মোৰ সন্মুখত বহি থকা বিভিন্ন বিদ্যালয়ৰ প্ৰতিনিধিত্ব কৰি ইয়াত উপস্থিত হোৱা সন্মানীয় শিক্ষাগুৰু মণ্ডলী আৰু এইখন শিক্ষানুষ্ঠানৰ মুৰব্বী সমাদেৱ, মই উদ্বোধনী বক্তব্যত বেছি সময় খৰচ নকৰোঁ, কাৰণ প্ৰশিক্ষণবিলাকত উদ্বোধন হওক মাজতে হওক কথা কৈ থাকিলে ছেশ্যনবিলাক কণ্টিনিউ কৰাত অসুবিধা হৈ যায়। জাষ্ট আনুষ্ঠানিকতাৰ ক্ষেত্ৰত দুআষাৰমান ক'ব খুজিছোঁ যে এডুকেশ্যন ছেক্টৰত আমাৰ জিলাখনত আমি যথেষ্টখিনি কাম কৰিবলগীয়া আছে আৰু তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আছোঁ। কাৰণ আমি কিছু কাম আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কৰোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে যে CSR ফাণ্ডৰ কাৰণে আমি লাষ্ট 4-5 বছৰ যথেষ্ট কষ্ট কৰিছোঁ আৰু আমাৰ কষ্টৰ ফলাফলখিনি তাত আপোনালোকে আমাৰ বিদ্যালয়তো দেখিছে যে বিভিন্ন ক্লাছৰুম আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ, টয়লেট কনষ্ট্ৰাকশ্যন কৰিছোঁ, ইলেক্ট্ৰিফিকেশ্যনৰ কাম কৰিছোঁ, ট্ৰেইনিং প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছোঁ আৰু এইবিলাকৰ পৰা আমি অল ইণ্ডিয়া লিমিটেড, ONGC, GAIL, NHPC এনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠানৰ পৰা আমি ফাণ্ড মবিলাইজ কৰিছোঁ। কাৰণ গভৰ্ণমেণ্টৰ পইচাৰে আমি কেতিয়াবা চব কাম কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমি কোম্পানীবিলাকে যিহেতু CSR ফাণ্ড খৰচ কৰিব লাগে, গতিকে সেই সুযোগটো লৈ পেলাই আমি ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ পৰা ডাঙৰ ডাঙৰ প্ৰজেক্ট কিছুমান আমি প্ৰপ'জাল ছাবমিট কৰি পেলাই চেংচন কৰাবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে দেখিছে চাগে বহুত স্কুলত হয়তো গম পোৱা নাই যে এইটো গভৰ্ণমেণ্টৰ ফাণ্ডেৰে কনষ্ট্ৰাকশ্যন কৰা নে কোনোবা CSR ফাণ্ডেৰে কনষ্ট্ৰাকশ্যন কৰা। যি নহওক আমি আমাৰ জিলাখনত যথেষ্টখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি CSR ফাণ্ড আমি মবিলাইজ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ITC যিহেতু আমাৰ জিলাখনত থকা এটা প্ৰজেক্ট এটা চলি আছে, ভাল তেওঁলোকৰ এটা কাম তেওঁলোকে আমাৰ জিলাখনত কৰিছে, তেওঁলোকৰো এটা আমাৰ প্ৰতি ৰেছপনচিবিলিটি আছে, ছ'চিয়েল ৰেছপনচিবিলিটি আছে আৰু তেওঁলোকেও আমাক অকণমান ফাণ্ডিং কৰিছে আৰু এই ফাণ্ডিংটোৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগতে আমি আমাৰ এডুকেশ্যন ছেক্টৰতো আমি কিছুমান কাম কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে দেখিছে ITCৰ অধীনত আমি ক'ৰবাত হোৱাইট ৱাশ্বিং কৰিছোঁ, ক'ৰবাত টয়লেট ডেভেলপমেণ্ট কৰিছোঁ, যে আজি আমি একেলগে আমি 4 দিন আমি ট্ৰেইনিং প্ৰগ্ৰেম এৰেঞ্জ কৰিছোঁ। ইয়াত আমাৰ মূল উদ্দেশ্যটো হ'ল আপোনালোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি থকা হয় বা আপোনালোকে স্কুলত জইন কৰাৰ আগতে বহুতে প্ৰফেচনেল কোৱালিফিকেশ্যন লৈ আহিছে। তাৰপিছতো আমাৰ কিছুমান কথা থাকে যে আমি প্ৰতি বছৰে ইন ছাৰ্ভিচ ট্ৰেইনিং পিৰিয়ড আমি ৰাখোঁ, আমি ইন ছাৰ্ভিচ ট্ৰেইনিং আমি ল'ব লাগে। আপোনালোকে নহয়, অফিচত বহি থকাসকলৰ কাৰণেও ইন ছাৰ্ভিচ ট্ৰেইনিং থাকে, আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে ইন ছাৰ্ভিচ ট্ৰেইনিং থাকে। এইটো ইট উইল বি এ পাৰ্ট অফ ইন ছাৰ্ভিচ ট্ৰেইনিং প্ৰগ্ৰেম। গতিকে ইন ছাৰ্ভিচ ট্ৰেইনিং প্ৰগ্ৰেমত যিখিনি কথা আমি ইয়াতে শিকিম, আমি আশা কৰিছোঁ যে আমাৰ ট্ৰেইনিংবিলাক আমি ডিপাৰ্টমেণ্টেল ট্ৰেইনিংবিলাক আমি এটা পৰিকাঠামোৰ অধীনত আমি কৰি থাকোঁ। আমাৰ SCRT থাকে, আমাৰ ডায়েট থাকে, আমাৰ ডিপাৰ্টমেণ্টেল ৰিচোৰ্চ পাৰ্চন থাকে, আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ ৰিচোৰ্চ পাৰ্চন ৰাখোঁ। ইয়াত আমি অকণমান ৰিচোৰ্চ পাৰ্চন আমি বেলেগৰ পৰা পাইছোঁ, চ' আমি এক্সপেক্ট কৰিছোঁ ইট উইল বি লিটল বিট ডিফাৰেণ্ট, কিবা অকণমান হ'লেও হয়তো পাৰ্থক্যটো থাকিব আৰু তেওঁলোকৰ দে আৰ হেভিং এক্সপাৰ্টাইজ অফ ৱৰ্কিং ইন আদাৰ ফিল্ড অলছ', আদাৰ ষ্টেটছ অলছ'। গতিকে সেই এক্সপিৰিয়েঞ্চ কিন্তু আমাৰ লগত যেতিয়া শ্বেয়াৰ কৰিব, আমি আশা কৰোঁ যে সেইখিনি আমাক অকণমান সহায় কৰিব, আমাক নিজক এনৰিচ কৰাৰ ক্ষেত্ৰত অকণমান সহায় কৰিব। গতিকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে ট্ৰেইনিঙৰ যিখিনি ইনপুট থাকিব সেই ট্ৰেইনিঙৰ ইনপুটখিনি ল'ব আৰু আমাৰ নিজৰ বহুত বছৰ আমি নিজৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ যিখিনি আমাৰ অভিজ্ঞতাখিনি তেখেতসকলৰ লগত শ্বেয়াৰ কৰিব। সেই অভিজ্ঞতাখিনি আৰু তেখেতসকলৰ ইনপুট এই দুয়োটা লগে ডেফিনেটলি আমি কিবা নতুন বস্তু অকণমান ইয়াৰ পৰা হয়তো লৈ যাব পাৰিম। কাৰণ আমি জানে যে এডুকেশ্যন ছেক্টৰত আমাৰ বহুত কৰিব লগা আছে। স্কুলত গৈছোঁ, ক্লাছ কৰিছোঁ, যিখিনি ষ্টুডেণ্ট ৰেগুলাৰলি আহিছে সেইখিনি পঢ়াইছোঁ, ইভালুৱেশ্যন কৰিছোঁ, তাৰপিছত শেষ কৰিছোঁ। এইখিনিত আমাৰ এডুকেশ্যনটো শেষ হ'ব নালাগে। আমাৰ ড্ৰপ আউট ৰেট যদি চাওঁ, প্ৰাইমেৰীত আমাৰ 6.2% ড্ৰপ আউট ৰেট আজি দিনটোত আছে, আপাৰ প্ৰাইমেৰীত 8.2% ড্ৰপ আউট ৰেট আছে, ছেকেণ্ডেৰীত 25.1% ড্ৰপ আউট ৰেট আছে। চ' এইখিনিৰ লগত আমাৰ ক্লাছৰুম চিটুৱেশ্যনটোৰ কিবা লিংক আছে। ক'ৰবাত যদি আমাৰ ক্লাছৰুমৰ কিবা ইছ্যুজ থাকি যায়,
হয়তো কোনোবা ষ্টুডেণ্টে আমি কেতিয়াবা তেওঁলোকৰ নিডটো আমি এড্ৰেছ কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোক স্কুললৈ আহিবলৈ এৰি দিছে। এনেকুৱা কথাও কিছুমান আছে নেকি? এই কথাখিনিও আমি লগতে চিন্তা কৰিব লাগে। আমি আমাৰ যিখিনি লাৰ্ণিং আউটকাম আমাক যিখিনি স্পেচিফাই কৰি দিয়া আছে, NCTS স্পেচিফাই কৰি দিছে, প্লাছ আপোনাৰ NCF 23 যিখিনি স্পেচিফাই কৰি দিছে, প্লাছ NEP 2020 যিখিনি স্পেচিফাই কৰি দিছে, সেই গোটেই কথাখিনি আমাৰ অঞ্চলৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীক আমি দিব পাৰিছোঁ নে, এই ক্ষেত্ৰত আমি চাব লাগে। তাত যদি আমি কেতিয়াবা আমাৰ নৰ্মেল আমাৰ এক্টিভিটিজৰ বাহিৰে অন্য যদি কিবা কাৰ্যকলাপ কৰিব লগা হয়, তেতিয়াহ'লে সেইখিনিও আমি তাত ইনক্লুড কৰিব লাগে। কাৰণ গোটেইখিনি ল'ৰা ছোৱালীক ভালকৈ শিকাই বুজাই সৰুৰে পৰা লৈ যাব পাৰিলে আমি এখন ভাল ছ'চাইটি গঠন কৰিব পাৰিম। কাৰণ আমাৰ জিলাখন কওক, সামগ্ৰিকভাৱে আমাৰ ষ্টেটখন কওক বা আমাৰ দেশখন কওক, আমাৰ কোনোটো ছেক্টৰতে আমাৰ খুব বেছি ভাল ফলাফল আজিৰ দিনটোলৈ নাই। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ফ্ৰেম কৰিছে, তাত